এক দুঃসাহসিক যাত্ৰাৰে প্ৰকৃতি সুৰক্ষাৰ বাৰ্তালৈ গোলাঘাট মেৰাপানীৰ পৰা সুদূৰ লাডাখলৈ চাইকেলেৰে যাত্ৰা কৰে এজন যুৱকে। বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মানৱ সমাজে প্ৰকৃতি সুৰক্ষাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ সময় আহি পৰিছে। কিয়নো ধৰণীখন ধুনীয়াকৈ ৰাখিবলৈ হলে সেউজীয়া প্ৰকৃতি ৰক্ষা কৰাটো অতি প্ৰয়োজনীয়। সেই প্ৰকৃতি আৰু পৰিৱেশ ৰক্ষাৰ সজাগতা সৃষ্টিৰ বাবে এখন সাধাৰণ চাইকেল লৈ পেডেল মাৰি মাৰি পৰিৱেশ সজাগতাৰ বাৰ্তা লৈ মেৰাপানীৰ পৰা সুদূৰ লাডাখলৈ যাত্ৰা আৰম্ভ কৰিছে এজন যুৱকে। অসম নাগালেণ্ড সীমান্তৰ গোলাঘাট জিলাৰ মেৰাপানীৰ গমাৰিগুৰি অঞ্চলৰ ৰূপম গগৈ নামৰ যুৱকজনে এই দুঃসাহসিক যাত্ৰাৰ আৰম্ভ কৰে। ইতিপূৰ্বে চাইকেলেৰে নেপাল ভ্ৰমণ কৰা ৰূপম গগৈৰ এইবাৰৰ যাত্ৰা আৰু অধিক কঠিন হ'ব। গ্ৰীষ্মকালত প্ৰখৰ ৰ'দ আৰু উৎকট গৰমত চাইকেল চলাই কেইবাখনো ৰাজ্যৰ মাজেৰে লাডাখত উপস্থিত হ'বলৈ যুৱকজনে সন্মুখীন হ'ব লাগিব বৃহৎ প্ৰত্যাহ্বানৰ। এই দুঃসাহসিক যাত্ৰাত প্ৰথমে যুৱকজনে উত্তৰাখণ্ড ৰাজ্যৰ কেদাৰনাথ ভ্ৰমণ কৰি আগ্ৰাৰ তাজমহলত উপস্থিত হ'ব। অৱশেষত হাৰিয়ানা হৈ লাডাখত উপস্থিত হ'বগৈ ৰূপম গগৈ। মূলতঃ গোলকীয় উষ্ণতা হ্ৰাস কৰাৰ স্বাৰ্থত পৰ্যাপ্ত গছপুলি ৰোপণ কৰাৰ সজাগতা সৃষ্টিৰ বাবেই যুৱকজনে এই দুঃসাহসিক যাত্ৰা দ্বিতীয়বাৰৰ বাবে আৰম্ভ কৰিছে। এই যাত্ৰাৰ বাবে 4 পৰা 5 মাহ সময়ৰ প্ৰয়োজন হ'ব বুলি জনাইছে যুৱকজনে। প্ৰকৃতিৰ স্বাস্থ্য থাকিলেহে মানুহৰ স্বাস্থ্য থাকিব। কথাষাৰ সজাগতা সৃষ্টি কৰিবলৈ নিজৰ সাঁচতীয়া গাঁঠিৰ ধন খৰচ কৰি যাত্ৰা কৰিছে যুৱকজনে। ইফালে আৰ্থিক সংকটৰ বাবে চাইকেলেৰে বহিৰাজ্যলৈ যাত্ৰা কৰা যুৱকজনে যাত্ৰাপথৰ বিভিন্ন স্থানৰ পেট্ৰল পাম্প অথবা আৰক্ষী থানাৰ চৌহদত বা কোনো মন্দিৰৰ চৌহদত নিশা যাপন কৰাৰ সংকল্প লৈছে। তেওঁৰ আৰ্থিক সংকটৰ মাজতো দিন অতিবাহিত কৰাৰ লগতে ৰূপম গগৈৰ এই দুঃসাহসিক যাত্ৰাৰ সজাগতা সৃষ্টিৰ লক্ষ্যত সফল হ'বলৈ সমগ্ৰ মেৰাপানীবাসীয়ে শুভাশীষ প্ৰদান কৰিছে। মোৰ ৰাইডটো মোৰ মেৰাপানীটো মোৰ বোৰ্ডখন যিহেতু লিখিছোঁ মেৰাপানী টু লাডাখ। মই যাম মেৰাপানীৰ পৰা লাডাখলৈ। তাৰ মাজতে মই হয়তো কেদাৰনাথ তাৰ মাজতে উত্তৰাখণ্ডৰ কেদাৰনাথ গুচি যাম। তাৰপিছত এইটো ৱৰ্ল্ডৰ মানে 7টা আচৰিত বস্তুৰ ভিতৰত তাজমহল, তালৈও যাম। তাৰপৰা লাডাখ মই শেষ কৰিমগৈ লাডাখ খাৰডুংলা টপত, মানে ৱৰ্ল্ড হাইষ্ট মটৰেবল ৰোডত। এনেই আপুনি চাইকেলেৰে যাব? চাইকেলে যাম। হয়, কোনো এতিয়ালৈকে পাঠশালাত এজন ল'ৰাই সহযোগ কৰিম কৈছে মোৰ লগত, কিন্তু এতিয়ালৈকে কনফাৰ্ম নাই। এনেই কিমান দিন হ'ব যাত্ৰাটো? যাত্ৰাটো মোৰ 3 মাহ 3.5 মাহ লাগিব। পূৰ্বতে আপুনি ক'ত গৈ আহিলে? মই পূৰ্বতে গৈ আহিছিলোঁ পোখৰা, নেপালৰ পোখৰা হৈ পোখৰাৰ পৰা কাঠমাণ্ডু মই গৈ আহিছোঁ। ইয়াৰ পৰা গমাৰিটো কাঠমাণ্ডু। মানে এই ৰাইডটো আপুনি কি উদ্দেশ্যলৈ? উদ্দেশ্য প্লান্টেড ট্ৰি, নেচাৰটোক সুৰক্ষা দিয়াটো আমাৰ দায়িত্ব। যিহেতু নেচাৰে আমাক এটা ফ্ৰীলি অক্সিজেনটোৱে ফ্ৰী দিছে, তো বাকীখিনি বস্তুৰ কাৰণে আমি সেইটো নেচাৰটো সুৰক্ষিত কৰিবৰ কাৰণে আমি তাত দায়িত্বটো ল'ব লাগে। তো তাৰ উদ্দেশ্যলৈ মই যাত্ৰাটো কৰিছোঁ। গৰমৰ দিনত মানে মই আগতে যেতিয়া মই ঠাণ্ডাত মই ৰাইড কৰিছিলোঁ, তেতিয়া মই ৰাইড কৰোঁতে 100 কিলোমিটাৰ পাৰ ডে চলাওঁৱে হ'লে, কিন্তু এতিয়া হয়তো নোৱাৰিম চাগে। তো গৰমৰ পৰিস্থিতিটো চাই পেলাই মই যাম, দিনটোত কিমান কিলোমিটাৰ যাব পাৰিম, আজি তাপমাত্ৰাটো চাই পেলাই কিমান কি হয় মই এইটো নিজে চাই যাম। আৰু পূজাৰ আগত পাই যাম, নে অক্টোবৰ আগত পাই যাব। এতিয়া আপুনি ডাইৰেক্ট কেদাৰনাথ যাব? মই ডাইৰেক্ট যাম কেদাৰনাথৰ পৰা তাজমহলৰ পৰা লাষ্ট খাৰডুংলা টপ ৱৰ্ল্ড হাইষ্ট মটৰেবল ৰোডলৈকে যাম।